সোণাপুৰৰ ডিগাৰু বামুণঘাট নিবাসী 25 বছৰীয়া হবীৰ সিং সমাজৰ কাম কৰি ভাল পোৱা এজন যুৱক। সোণাপুৰ মহাবিদ্যালয় সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও ভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হবীৰক লাগে আপোনাৰ আমাৰ অলপ সহায়। অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন হবীৰৰ কৰ্কট ৰোগৰ সৈতে যুঁজ দিবলৈ অৰ্থৰ সাহস দেখুওৱা হৈছে। অতি শীঘ্ৰেই বনমেৰু ট্ৰেন্সপ্লাণ্ট কৰাৰ কথা জনাইছে চিকিৎসকে, যাৰ বাবে এতিয়া সমীৰক প্ৰয়োজন বহু লক্ষাধিক টকা। সমীৰৰ ব্যয়বহুল চিকিৎসাৰ বাবে এতিয়া পৰিয়ালটোৱে বিচাৰিছে আপোনাৰ আমাৰ অলপ সহায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও সমীৰে জনাইছে সহায়ৰ আহ্বান। কোনো হতাশয় ব্যক্তিয়ে সমীৰ সিঙক সহায় কৰিব বিচাৰিলে স্ক্ৰীনত দিয়া সমীৰ সিঙৰ বেংক একাউণ্ট নম্বৰত সহায় আগবঢ়াব পাৰে। মোৰ নাম সমীৰ সিং। মই আজি দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই সোণাপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সোণাপুৰ নগৰৰ সম্পাদকৰ দায়িত্বত আছিলোঁ। বৰ্তমান চিকিৎসা কৰিবলৈ মোৰ তাত সিমান পৰিমাণৰ প্ৰাপ্ত ধন নাই আৰু আমাৰ ঘৰৰো, আৰু ডক্তৰে কৈছে যে অতি শীঘ্ৰে যিমান শীঘ্ৰে পাৰে মানে জল্দি বনমেৰু ট্ৰান্সপ্লাণ্ট কৰিবলৈ জনাইছে। ঘৰৰ হেৰিটো ইমান ভাল নহয়। মই সেইকাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে মোৰ এই বেমাৰটোত যুঁজিবলৈ, মোৰ জীৱনটো জীয়াই থাকিবলৈ সহায় কৰে। মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, যিহেতু তেখেতে সকলো ৰাইজক কথা দিয়ে, সকলো ৰাইজৰ কথা শুনে, মোকো জীয়াই থাকিবলৈ সাহস দিয়ক আৰু মোৰ এই ৰোগত মোক যুঁজিবলৈ মোক সহায় কৰক। মই তাকে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।